BTC নিৰ্বাচন আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ভাৰতীয় জনতা পাৰ্টিৰ পক্ষৰ পৰা ওদালগুৰি জিলাৰ 7টা সমষ্টিত আমি আজি মনোনয়ন পত্ৰ দাখিল কৰোঁ। 7জন প্ৰাৰ্থীৰ লগত প্ৰায় 40 সহস্ৰাধিক আমাৰ সমৰ্থক শুভাকাংক্ষী দলৰ আত্মীয় কাৰ্যকৰ্তা শ্ৰদ্ধা ৰাইজ উপস্থিত থাকি আজি গোটেই মনোনয়ন পৰ্বটোক এক অনন্য মাত্ৰা প্ৰদান কৰে আৰু আমি ৰাইজৰ মাৰ ভগা উৎসাহ দেখাৰ পিছত আমি নিশ্চিত হৈছোঁ ওদালগুৰি জিলাৰ যি 7টা সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ, আটাইকেইটা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ 7গৰাকী প্ৰাৰ্থীয়ে ব্যাপক ব্যৱধানত ৰাইজৰ আশীৰ্বাদেৰে জয়যুক্ত হ'বলৈ সক্ষম হ'ব। আপোনালোকে সকলোৱে গম পায়, যোৱাবাৰ আমি 2020 চনত 4টা সমষ্টিত ওদালগুৰি জিলাত জয়লাভ কৰিছিলোঁ। এইবাৰ 7ৰ ভিতৰত 7 আমি আটাইকেইটা সমষ্টিত দলটোৰ প্ৰাৰ্থীকেইগৰাকীক জয়যুক্ত কৰাবৰ বাবে সকলো ধৰণৰ যি চেষ্টা কৰিব লাগে, তাৰ কাৰণে নিৰ্বাচনী যি কৌশল অৱলম্বন কৰিব লাগে, সকলো কৌশল অৱলম্বন কৰিম। আচলতে ময়ো ইয়াত যোৱা বছৰ নমিনেশ্যন দিছিলোঁ লোকসভা নিৰ্বাচনত। মোৰ মনোনয়ন পৰ্বটো ইমান মানুহ হোৱা নাছিল, ইমান সমৰ্থক গোট খোৱা নাছিল। আজি 7টা সমষ্টিৰ প্ৰাৰ্থীৰ কাৰণে যিমান সমৰ্থক শুভাকাংক্ষী আৰু ভোটদাতা ৰাইজ আজি গোট খাইছে, এয়া ঐতিহাসিক আৰু ভাৰতীয় জনতা পাৰ্টি বা BTC নিৰ্বাচনৰ ইতিহাসত এইটো এটা মানে সোণালী আখৰেৰে হয়তো লিখা থাকিব আগন্তুক দিনত। এইবাৰ বিপিআৰত বিজেপি চৰকাৰ, এইবাৰ BTCত বিজেপি চৰকাৰ, বিজেপি চৰকাৰ আছেই। এইবাৰ আৰু শক্তিশালী ৰূপত আমি চৰকাৰত থাকিম আৰু চৰকাৰ গঠন কৰাত আমি প্ৰধান ভূমিকা গ্ৰহণ কৰিম বুলি আমি আশাবাদী। এই ক্ষেত্ৰত ৰাইজৰ আশীৰ্বাদ মূলধন আমাৰ। গতিকে ৰাইজে শান্তি উন্নয়নৰ স্বাৰ্থত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ কৰ্মদক্ষ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিব আৰু আমাৰ ওপৰত ভোটাৰ ৰাইজে বা সৰ্বসাধাৰণ ৰাইজে আস্থা আৰু বিশ্বাস ব্যক্ত কৰি নিজৰ যি গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু এইবাৰ আমি চেষ্টা কৰিম সৰ্বাধিক ভোট যাতে ৰাইজে প্ৰদান কৰিব পাৰে, অৰ্থাৎ পাৰ্চেণ্টেজ অফ পোল সেইটো যিমান পাৰোঁ সিমান বৃদ্ধি কৰাৰ কাৰণে আমাৰ দলৰ সৰ্বস্তৰৰ কাৰ্যকৰ্তাই বুথে বুথে গৈ পৰিয়ালে পৰিয়ালে গৈ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আহ্বান জনাম। লগতে গণতন্ত্ৰৰ যি উৎসৱ, এই নিৰ্বাচন গণতন্ত্ৰৰ এক অন্যতম উৎসৱ, এই উৎসৱটোত যাতে উৎসাহ থাকে, উদ্দীপনা থাকে আৰু ইয়াত যাতে কোনো ধৰণৰ বেমেজালি নহয় আৰু শান্তি শৃংখলা যাতে অটুট থাকে, তাৰ বাবে আমি দায়বদ্ধতাৰে আমাৰ নিৰ্বাচনৰ যি প্ৰচাৰ হ'ব সেয়া ইতিবাচক প্ৰচাৰ, পজিটিভ কেম্পেইন আমি কৰিবৰ কাৰণে সাজু হৈছোঁ। 3টা সমষ্টিত প্ৰাৰ্থী ঘোষণা নকৰিলে এই 3টা সমষ্টি কিন্তু বিজেপিৰ যিসকল কৰ্মী আছে তেওঁলোক কিন্তু এটা কনফিউজন হৈ আছে, কাক সমৰ্থন কৰিব, কি বাৰ্তা দিব, অসন্তুষ্ট হৈ আছে তেওঁলোক। নিশ্চিতভাৱে 3 সমষ্টিত ৰৌতা, ধনশ্ৰী আৰু হৰিচিঙা 3টা সমষ্টিত বিজেপিৰ স্থিতি ভাল আছিলে, কিন্তু বিশেষ কিছু ৰাজনৈতিক দিশ আৰু কিছু ৰাজনৈতিক সমীকৰণৰ কাৰণে আমি 3টা সমষ্টিৰ প্ৰাৰ্থী দিব নোৱাৰিলোঁ। আত্মীয় দলীয় কাৰ্যকৰ্তাসকলৰ লগত আমি কথা বতৰাও পাতিছোঁ। মই ভাবোঁ আত্মীয় কাৰ্যকৰ্তাসকলে এই গোটেই কথাখিনি উপলব্ধি কৰিব, কাৰণ ইয়াৰ 5 মাহ বা 6 মাহ পিছতে আকৌ বিধানসভাৰ নিৰ্বাচন আহিব। সেই বিধানসভাৰ নিৰ্বাচনত এই কাৰ্যকৰ্তাসকলে নিশ্চয় বিধায়ক এজনৰ
কাৰণে আকৌ কাম কৰিব লাগিব আৰু নিশ্চিতভাৱে আমাৰ এটা পৰিয়াল অলপ হয়তো কাৰ্যকৰ্তাসকলৰ মনত দুখ থাকিব সেই দুখটো আমি কি ধৰণে এড্ৰেছ কৰোঁ তাৰো আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু চৰকাৰ গঠনৰ পিছত আমাৰ যেনেকৈ পাঁচনৈ চেৰফাঙত আমাৰ MCLA জয়ী হোৱাৰ পিছত যি কাম কৰিব বা মুদৈবৰীত আমাৰ MCLA জয়ী হোৱাৰ পিছত যি কাম কৰিব একেধৰণে আমি পাঁচনৈ চেৰফাঙৰ দৰে বা মুদৈবৰীৰ দৰে ৰৌতাই হওক ধনচিৰি হওক আৰু হৰিচিঙাই হওক তাতো আমি ৰাইজৰ হৈ সমানে আমি কাম কৰিবৰ কাৰণে আমি সংকল্প লৈছোঁ সকলো কথা স্পষ্ট হ'ল আপোনালোকৰ ৰাইজৰ মাজত এটা উদ্বিগ্ন হৈ আছে এইটো হ'ল আপোনাৰ চৰকাৰ আপোনালোকৰ নেতৃত্বত হ'ব চিফ থাকিব এজন চিফ পাতিব আপোনালোকে বা তেনেধৰণৰ কিবা ঘোষণা কৰিব নেকি বা আজি অন্তিম দিনটো আমি এটা কথাই কৈছোঁ যে নিৰ্বাচনৰ ফলাফল ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত পূৰ্বতকৈ বেছি থাকিব বুলি আমাৰ বিশ্বাস হৈছে কাৰণ ৰাইজে এই বিশ্বাসটো আমাক দিছে গতিকে পৰৱৰ্তী সময়ত ৰাজনৈতিক যি সমীকৰণ হ'ব সেইটো আজি এই মুহূৰ্তত হয়তো আমি কোৱাটো এটা প্ৰি মেচিউৰ্ড বুলি যাক কোৱা হয় প্ৰি মেচিউৰ্ড এটা ষ্টেটমেণ্ট হ'ব কিন্তু আমাৰ কাৰণে চিফ কোন হ'ব ডেপুটি চিফ কোন হ'ব সেইটো ডাঙৰ কথা নহয় আমাৰ কাৰণে ৩৫ লক্ষ BTC-বাসী ২৬টা জনগোষ্ঠীৰ সমবিকাশ সমন্বয়ন আৰু BTC-ত স্থায়ী শান্তি সেইটোহে আমাৰ প্ৰধান আৰু মুখ্য আমাৰ লক্ষ্য PPL, PPF-ক লগত লৈ আপোনালোকে চৰকাৰ গঠন কৰিব নেকি সেই ধৰণৰ বিভিন্ন ধৰণৰ মানুহৰ মাজত প্ৰশ্ন অৱতাৰণা হৈ আছে এইবিলাক পূৰ্বানুমান বহুত কথা ক'ব পাৰি পূৰ্বানুমানত কিন্তু আফটাৰ অল ২৬ তাৰিখে যি ফলাফল ওলাব সেই ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি আগন্তুক আমাৰ যি সিদ্ধান্ত হ'ব এই সিদ্ধান্ত ২৬ তাৰিখৰ ফলাফলৰ লৈ হ'ব আৰু দ্বিতীয়তে আমি BTR যিহেতু এক অতি বিশিষ্ট পৰিস্থিতি অতি বিশিষ্ট এক ইয়াৰ শাসন প্ৰণালী ষষ্ঠ অনুসূচী গতিকে ষষ্ঠ অনুসূচীত মূল যি নিবাসীসকল আছে সেইসকলৰ যি আশা আকাংক্ষা বা আৱেগ আছে সেই আৱেগকো আমি নিশ্চিতভাৱে প্ৰাধান্য দিম তাৰ লগতে ইয়াত আটাইকেইটা যি জনগোষ্ঠীৰ লোক আছে সকলোৱে যাতে ইয়াত ন্যায় পায় সেইটোৰ ওপৰতো আমি সদায় তৎপৰতাৰে আমি এই কামখিনি আগবঢ়াই লৈ যোৱাৰ কাৰণে চেষ্টা কৰিম যোৱাকালি দুগাৰজবোৰ এটা কথা কৈছে যে এইবাৰ হোটেল লিলি ৰাজনীতি নচলে আৰু লিলিময় নচলে কাৰো লগত BPF-এ অকলে কৰিছে এতিয়াতো BPF কওক APPL কওক BJP কওক এতিয়াতো গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে অকলে চৰকাৰ গঠন কৰিম বুলি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত